হেল্ল' বন্ধুসকল, আশা কৰোঁ তোমালোকে হৈ আছে। বন্ধুসকল, আজি তোমালোকৰ বাবে ক্লাছ 10ৰ গণিতৰ 2019 বৰ্ষৰ প্ৰিপাৰেটৰী এক্সামিনেশ্যন অৰ্থাৎ প্ৰি ফাইনেল এক্সামৰ গণিতৰ প্ৰশ্নকাকতখন তোমালোকৰ বাবে লৈ আহিছোঁ। বন্ধুসকল, তোমালোকে যদি এই প্ৰশ্নকাকতখন ভালদৰে চাই যোৱা তেনেহ'লে তোমালোকে নিশ্চয় উপকৃত হ'বা। কিয়নো বন্ধুসকল, সন্মুখত তোমালোকৰ প্ৰি ফাইনেল এক্সাম আৰু মেট্ৰিক পৰীক্ষা আহি আছে। বন্ধুসকল, তোমালোকে যদি এই প্ৰশ্নকাকতখন চাই যোৱা তেনেহ'লে তোমালোকে প্ৰি ফাইনেল এক্সাম আৰু মেট্ৰিক পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন থাকিব আৰু প্ৰশ্নকাকতখনত কেইটা ছেকশ্যন থাকিব আৰু প্ৰত্যেকটো ছেকশ্যনত কিমানটা প্ৰশ্ন থাকিব আৰু কিমান নম্বৰকৈ থাকিব, তোমালোকে সকলোখিনি তথ্য এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিবা। তো বন্ধুসকল, আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এই গণিতৰ প্ৰশ্নকাকতখনত টোটেল 5টা ছেকশ্যন থাকিব আৰু ছেকশ্যন এতে 12টা প্ৰশ্ন থাকিব। প্ৰতিটো প্ৰশ্ন অবজেক্টিভ টাইপ কুৱেশ্যন হ'ব। প্ৰতিটো প্ৰশ্নৰ বাবে 1 মাৰ্ক থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বাবে 4টাকৈ উত্তৰ দিয়া থাকিব। তাৰ ভিতৰত এটাহে শুদ্ধ উত্তৰ, তোমালোকে সেই শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখিব লাগিব। আৰু ছেকশ্যন বিতে 9টা বা 10টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বাবে 2 মাৰ্কছ থাকিব। এতিয়া ছেকশ্যন চি 10টা বা 12টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বাবে 3 মাৰ্কছ থাকিব। ছেকশ্যন ডিতে 5টা বা 6টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বাবে 4 মাৰ্কছ থাকিব। আৰু ছেকশ্যন এতে 2টা বা 3টা প্ৰশ্ন থাকিব, প্ৰতিটো প্ৰশ্নৰ বাবে 5 মাৰ্কছ থাকিব। আগত তোমালোকে এতিয়া নিশ্চয় গম পাইছা যে তোমালোকৰ প্ৰি ফাইনেল এক্সাম আৰু মেট্ৰিক পৰীক্ষাত গণিতৰ প্ৰশ্নত কেইটা ছেকশ্যন থাকিব আৰু কেই নম্বৰকৈ প্ৰতিটো ছেকশ্যনত থাকিব আৰু কিমানকৈ প্ৰশ্ন থাকিব। তো এতিয়া আহক আমি প্ৰি ফাইনেল এক্সামৰ গণিতৰ প্ৰশ্নকাকতখন চাই লওঁ। আৰু বন্ধুসকল, এই প্ৰশ্নকাকতখন বৰপেটা ডিষ্ট্ৰিক্টৰ হয় আৰু এই প্ৰশ্নকাকতখনৰ PDF লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে তাত গৈ ডাউনলোড কৰিব পাৰিবা। তো এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ছেকশ্যন এৰ 1 নম্বৰত দিয়া আছে প্ৰশ্ন যে তলৰ কোনটো পৰিমেয় সংখ্যা দশমিক বিস্তৃতি সাৱধি। ইয়াতে 4টা উত্তৰ দিয়া আছে। তোমালোকে ইয়াতে 4টা উত্তৰ দিয়া আছে, ইয়াৰে যিকোনো এটাহে শুদ্ধ হ'ব আৰু 3টা ভুল আছে। তো যোনটো শুদ্ধ হয় তোমালোকে সেইটো উলিয়াই লিখি ল'বা। এতিয়া 2 নম্বৰ প্ৰশ্নত দিয়া আছে 0.3 হ'ল। এটা 4টা উত্তৰ দিয়া আছে, এটাহে শুদ্ধ উত্তৰ। তো A নম্বৰত দিয়া আছে এটা অখণ্ড সংখ্যা, B নম্বৰত দিয়া আছে এটা স্বাভাৱিক সংখ্যা, C নম্বৰত দিয়া আছে এটা পৰিমেয় সংখ্যা আৰু D নম্বৰত দিয়া আছে এটা অপৰিমেয় সংখ্যা। কোনটো শুদ্ধ হয় তোমালোকে সেইটো বাছি উলিয়াই ল'বা। 3 নম্বৰত দিছে 3x² + 5x - 2 বহুটোৰ শূন্যবোৰৰ গুণফল হ'ব। ইয়াতে 4টা উত্তৰ দিয়া আছে, তোমালোকে কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে সেইটো বাছি উলিয়াব লাগিব। তো A নম্বৰত দিয়া আছে 3, B নম্বৰত দিয়া আছে -5/3, C নম্বৰত দিয়া আছে -2/3 আৰু D নম্বৰত দিয়া আছে 1। কোনটো শুদ্ধ হয় তোমালোকে সেইটো বাছি উলিয়াব লাগিব। তো এতিয়া আহাচোন আমি 4 নম্বৰ প্ৰশ্নলৈ যাওঁ। 4 নম্বৰ প্ৰশ্নত দিয়া আছে x - 2y = 0 আৰু 3x + 4y - 20 = 0 সমীকৰণ দুটাৰ জ্যামিতিক প্ৰদৰ্শন হ'ব। ইয়াতে 4টা প্ৰশ্ন উত্তৰ দিয়া আছে, এটা শুদ্ধ উত্তৰ তোমালোকে এইটো বাছি উলিয়াব লাগিব। তো A নম্বৰত দিয়া আছে কটকটি কৰা ৰেখা, B নম্বৰত দিয়া আছে সমতলৰ ৰেখা, C নম্বৰত দিয়া আছে মিলি যোৱা ৰেখা আৰু D নম্বৰত দিয়া আছে কোনো ৰেখা নুবুজায়। কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে এইটো বাছি উলিয়াই ল'বা। এতিয়া 5 নম্বৰত প্ৰশ্নত দিয়া আছে যদি x² + 4x + k = 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান হয় তেন্তে k ৰ মান হ'ব। এটা 4টা উত্তৰ দিয়া আছে, তোমালোকে ইয়াৰ পৰা যিকোনো এটা শুদ্ধ উত্তৰ তোমালোকে এইটো বাছি উলিয়াব লাগিব। তো A নম্বৰত দিয়া আছে -4, B নম্বৰত দিয়া আছে 1/4, C নম্বৰত দিয়া আছে 4, D নম্বৰত দিয়া আছে 1। 6 নম্বৰ প্ৰশ্নত কি দিয়া আছে 10, 7, 4, ... সমান্তৰ প্ৰগতিটোৰ 30তম পদটো হ'ল। 4টা উত্তৰ দিয়া আছে, এটা শুদ্ধ উত্তৰ হ'ব। তো A নম্বৰত দিয়া আছে -67, B নম্বৰত দিয়া আছে 77, C নম্বৰত দিয়া আছে -77, D নম্বৰত দিয়া আছে 0। ইয়াৰে 4টাৰ ভিতৰত এটাহে শুদ্ধ উত্তৰ তোমালোকে বাছি উলিয়াই ল'বা।
এতিয়া 7 নম্বৰ প্ৰশ্নত দিয়া আছে কি চাই লওঁ আহকচোন এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ য'ত এংগল চি ইকুৱেল টু 90 ডিগ্ৰী যদি এ চি ইকুৱেল 6 সেন্টিমিটাৰ হয় তেন্তে এ বি হ'ব এটা চাৰিটা উত্তৰ দিয়া আছে এটা হে শুদ্ধ উত্তৰ বাছি উলিয়াই ল'বা এতিয়া আমি 8 নম্বৰ প্ৰশ্নখনলৈ যাওঁ তো 8 নম্বৰ প্ৰশ্নত দিয়া আছে যদি ইয়াতে তোমালোকক 8 নম্বৰ প্ৰশ্নত তিনিটা বিন্দু দিছে তিনিটা বিন্দু ধৰি লৈছে প্ৰশ্নখনত এ ও আৰু বি এই তিনিটা বিন্দু দিছে আৰু এ ও বি সি এটো আয়তৰ এই চাৰিটা বিন্দু আয়তৰ শীৰ্ষবিন্দু হয় এতে এ এর মান দিছে ওর মান দিছে বি মান দিছে এতিয়া সিৰ স্থানক কি হ'ব হেতু তোমালোকক উলিয়াব লাগিব তো এ নম্বৰত দিছে 5 3 বি নম্বৰত দিছে 3 5 সি নম্বৰত দিছে -35 আৰু ডি নম্বৰত দিছে -3 -5 কোনটো শুদ্ধ উত্তৰ হয় তোমালোকে এটা বাছি ল'বা তো বন্ধুসকল তোমালোকে নিশ্চয় জানা যে এবাৰ অৰ্থাৎ 2022 বৰ্ষত 40% সিলেবাস ৰিডিউস কৰি দিছে তো 8 নম্বৰ প্ৰশ্নখনলৈ চালো এটা প্ৰশ্ন মই ৰঙা চিহাইৰে গৈ কাৰ্ডছ দিয়া নাই কিন্তু ইয়াতে দিছো কাৰণ ইয়াতে 40% ৰিডিউস সিলেবাস যে ৰিডিউস কৰি দিছে তাৰ ভিতৰত এইখন প্ৰশ্ন তাৰ ভিতৰৰ পৰা এইখন প্ৰশ্ন আহিছিল তো তোমালোকৰ এইখন প্ৰশ্ন পঢ়িব নালাগে 9 নম্বৰ প্ৰশ্নটো নালাগে তোমালোকৰ এখন নিশ্চয় বুজি পাইছা এতিয়া হকন 10 নম্বৰ প্ৰশ্নলৈ যাওঁ 10 নম্বৰ প্ৰশ্ন কোনত দিছে যে দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 হিহঁতৰ পৃষ্ঠকলিৰ অনুপাত কিমান হ'ব অনুপাত উলিয়াব দিছে তো অনুপাত এটা চাৰিটা উত্তৰ আছে এটা হে শুদ্ধ উত্তৰ তোমালোকে এটো বাছি উলিয়াই ল'বা এ নম্বৰত দিছে 1:2 বি নম্বৰত আছে 2:3 সি নম্বৰত আছে 9:16 ডি নম্বৰত আছে 16:9 11 নম্বৰ প্ৰশ্নত দিছে কি চাই লওঁ আহকচোন কোনো তথ্যৰ বহুলক আৰু মাধ্যক্ৰমে 10 আৰু 7 ইয়াৰ মধ্যমা হ'ব তো চাৰিটা উত্তৰ দিয়া আছে তো এটা হে শুদ্ধ উত্তৰ বাছি উলিওৱা তোমালোকে নিশ্চয় পাৰিবা তো আহকচোন এতিয়া আমি 12 নম্বৰ প্ৰশ্নখনলৈ যাওঁ 12 নম্বৰ প্ৰশ্নত কি দিছে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱ্যতা হ'ব নোৱাৰে তো চাৰিটা উত্তৰ দিয়া আছে এতে কৈছে যে তলৰ কোনটো তো সম্ভাৱ্যতা হ'ব নোৱাৰে তো চাৰিটা উত্তৰ দিয়া আছে তো কোনটো সম্ভাৱ্যতা হ'ব নোৱাৰে এ নম্বৰত আছে 2/3 বি নম্বৰত আছে -1.5 আৰু সি নম্বৰ দিছে 1.0001 আৰু ডি নম্বৰ আছে 3/2 ইয়াৰে কোনটো শুদ্ধ উত্তৰ হয় তোমালোকে এটো বাছি উলিয়াই ল'বা আৰু তোমালোকৰ যদি এইকেইটাৰ আনসাৰ লাগে তেনে তোমালোকে নিশ্চয় কমেন্ট কৰি জনাবা মই নেক্সট ভিডিঅ'ত আনসাৰ এটা আপলোড কৰি দি দিম তেতিয়া হক আমি সেকশন বি খনলৈ যাওঁ অৰ্থাৎ সেকশন বি তে 13 নম্বৰ প্ৰশ্ন দিছে সমাধান কৰা 6x² + x - 2 = 0 এটো সমাধান কৰিব লাগে তোমালোকে এটো কৰি লবা এতিয়া 6 নম্বৰ প্ৰশ্নত দিছে তলৰ প্ৰগতিটোৰ মুঠ পদৰ সংখ্যা নিৰ্ণয় কৰা ইয়াতে কেইটামান সংখ্যা দিছে এই সংখ্যা কেইটাৰ পৰা সমান্তৰাল প্ৰগতিটোৰ মুঠ পদৰ সংখ্যা উলিয়াব লাগে তো প্ৰথমত দিছে 7 তাৰপিছত দিছে 13 তাৰপিছত দিছে 19 আৰু একেবাৰে শেষত দিছে 205 আৰু 205 ৰ আগত আৰু 19 ৰ পিছত ইয়াতে ডট চিন নিচে দেখা পাইছা তাৰপিছত মাজত এই দুটা সংখ্যাৰ মাজত এই দুটা সংখ্যা আৰু বহুকেইটা সংখ্যা আছে তো তোমালোকে সেইকাৰণে ইয়াতে ডট দিছে তো তোমালোকে এই সংখ্যাকেইটা কি ওলাব লাগে প্ৰগতিটোৰ মুঠ পদৰ সংখ্যা ওলাব লাগে তোমালোকে মুঠ সংখ্যা লিয়াই লোৱা এতিয়া 15 নম্বৰ প্ৰশ্নত দিছে যদি x y বিন্দুটো 7 1 আৰু 3 5 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হয় তেন্তে প্ৰমাণ কৰা যে x - y = 2 এটো তোমালোকে 15 নম্বৰ প্ৰশ্নত দিছে এটো তো তোমালোকে এটো ভালদৰে চাই ল'বা এতিয়া 16 নম্বৰ প্ৰশ্নত দিছে যদি a 6 1 b 8 2 আৰু c 9 4 আৰু d p3 বিন্দু কেইটা এই ক্ৰমতে সামান্তৰিকৰ শীৰ্ষবিন্দুত হয় তেন্তে p ৰ মান নিৰ্ণয় কৰিব লাগে তোমালোকে ইয়াতে এই নম্বৰত এই দুটা বিন্দু দিছে এই নম্বৰত এটো 6 1 মান দিছে বি নম্বৰত 8 2
সি নম্বৰত 94 আৰু ডি নম্বৰত এতে 3 দি দিছে আৰু এতে পি দিছে তো এ গুটিখিনিৰ পৰা কি কৰিব লাগে তোমালোকৰ এই পিৰ মানটো উলিয়াব লাগে সেইটো কৈছে তেন্তে পিৰ মান নিৰ্ণয় কৰা কিছে গমাইছা এতিয়া 17 নম্বৰ প্ৰশ্নত কি দিছে আহকচোন চাও যদি এ সূক্ষ্মকোণ আৰু sin a = 3/4 তেন্তে cos a আৰু tan a ৰ মান উলিয়াব লাগে বা উলিওৱা তোমালোকে নিশ্চয় অৱগত যে এইবাৰ তোমালোকৰ 40% সিলেবাস ৰিডিউসৰ পৰা প্ৰশ্ন কাকতখন কাটিব প্ৰশ্ন 8 নম্বৰ প্ৰশ্নটো নালাগে 19 নম্বৰ প্ৰশ্নত কি কৈছে 2 tan স্কয়াৰ 45 ডিগ্ৰী প্লাস cos স্কয়াৰ 30 ডিগ্ৰী মাইনাস sin স্কয়াৰ 60 ডিগ্ৰী এই কেটাৰ কি উলিয়াব লাগে মান উলিয়াব লাগে এতিয়া 20 নম্বৰ প্ৰশ্নত কি কৈছে প্ৰমাণ কৰা যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান এটো উলিয়াব লাগে এটো প্ৰমাণ কৰিব লাগে এতিয়া 21 নম্বৰ প্ৰশ্নত কি দিছে আৰু 2 মাৰ্কৰ লাষ্ট প্ৰশ্ন এটো হয় লাষ্ট প্ৰশ্ন যে এটা লুডুগুটি এবাৰ মাৰি পঠোৱা হল তেতিয়া এই নম্বৰত কৈছে এটা মৌলিক সংখ্যা আৰু 2 আৰু 6 ৰ মাজৰ এটা সংখ্যা পোৱাৰ সম্ভাৱনা নিৰ্ণয় কৰিব লাগে এটা লুডুগুটি এনেকৈ এটা লুডুগুটি দলিয়া পঠাই দিছে তাৰ দলিয়া পঠাই দিয়াৰ পিছত এই নম্বৰ প্ৰশ্ন কৰিছে যে এটা মৌলিক সংখ্যা পোৱাৰ কিমান মৌলিক সংখ্যা পোৱাৰ সম্ভাৱনা নিৰ্ণয় কৰিব লাগে আৰু 2 আৰু 6 ৰ মাজত কেইটা সংখ্যা পোৱাৰ সম্ভাৱনা আছে সেইটো নিৰ্ণয় কৰিব দিছে তেতিয়া আহকচোন আমি সেকশন সি লৈ যাওঁ আৰু সেকশন সিতে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰৰ বাবে 3 মাৰ্কই থাকিব তুমি নিশ্চয় দেখা পাইছা এতিয়া হক আমি সেকশন সি লৈ যাওঁ তো সেকশন সিতে 22 নম্বৰ প্ৰশ্নত কৈছে প্ৰমাণ কৰা যে √5 এটা অপৰিমেয় সংখ্যা এটো প্ৰমাণ কৰিব লাগে বন্ধুসকল তোমালোকে √3 √2 √5 √7 এনেকৈ যিকিটা সংখ্যা আছে তোমালোকে এইটা ভালদৰে চাবা ইয়াৰ পৰা ফাইনাল মেট্ৰিক পৰীক্ষাত আৰু প্ৰি ফাইনাল এক্সামত তথা হাফ এক্সামত প্ৰশ্ন আহিয়ে থাকে তোমালোকে আগৰ প্ৰশ্ন কাকতখন চালে গম পাবা নাইবা মই প্ৰত্যেকটো চেপ্টাৰৰ ভিডিও আপলোড কৰি থৈছো গণিতৰ ইম্পৰ্টেন্ট প্ৰশ্ন এই 2022 বৰ্ষত আহিবলগীয়া 100% কমন প্ৰশ্ন তোমালোকে সেই প্ৰশ্ন কাকতখন চাই ল'ব পাৰা ভিডিও কেইটা চাই ল'ব পাৰা চালে তোমালোকে নিশ্চয় উপকৃত হ'বা তাতে 100% কমন প্ৰশ্ন আছে আৰু কোনটো প্ৰশ্ন কোনটো চনত আহিছিল হেতু মই চিন্তি দিছো লগতে তোমালোকে চাই ল'বা 23 নম্বৰ প্ৰশ্নত কি কৈছে অপচন চাই লওঁ এতিয়া কৈছে যে 3x³ + x² + 2x + 5ক এটা বহুপদ gx ৰে হৰণ কৰাত ভাগফল 3x - 5 আৰু বাকহেক 9x + 10 পোৱা গল তে gx নিৰ্ণয় কৰিব লাগে আমাক নিশ্চয় পাৰিবা তোমালোকে বহুপদ চেপ্টাৰৰ আহিছে 24 নম্বৰ 24 নম্বৰ প্ৰশ্ন কি কৈছে সমাধান কৰিব দিছে কি কৈছে যে 7x - 15y = 2 x + 2y = 3 এই সমীকৰণ দুটা কি কৰিব লাগে সমাধান কৰিব লাগে তো তোমালোকে সমাধান কৰি লোৱা 25 নম্বৰ প্ৰশ্ন কি দিছে কৈছে যে বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰা তলতে এটা সমীকৰণ দি দিছে তো কি কৰিব লাগে বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰিব লাগে তো 2x² - 7x + 3 = 0 এটো কি কৰিব লাগে বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰিব লাগে এতিয়া 26 নম্বৰ প্ৰশ্ন কি কৈছে এটা সমান্তর প্রগতির প্রথম পদ আর অন্তিম পদ ক্রমে 17 আর 350 যদি ইয়ার সাধারণ অন্তর 9 তেন্তে প্রগতিটোত কিমানটা পদ আছে আর হিয়তৰ যোগফল কিমান আমাক কি কৈছে এতে যোগফল ওলাব লাগে এইকেটা কি কৰিব লাগে যোগফল নিৰ্ণয় কৰিব লাগে তো এতে কি কৈছে প্ৰথম পদ দি আছে আর অন্তিম প্ৰথম পদ দি আছে 17 আর অন্তিম পদ দি আছে 350 আর এইকেটাৰ সাধাৰণ অন্তর কি দি আছে 9 তো কি কৰিব লাগে এতিয়া আমাক এইকেটা দি কি কৰিব লাগে হিয়তৰ যোগফল নিৰ্ণয় কৰিব লাগে
তো এইটো কৰিলে তোমালোকে 3 মাৰ্কছ পাবা এতিয়া 27 নম্বৰ প্ৰশ্ন কি কৈছে এ বি চি ত্ৰিভুজটোৰ এংগল চি 90 ডিগ্ৰী ডি আৰু ই ক্ৰমে চি এ আৰু চি বি বাহুৰ ওপৰত দুটা বিন্দু প্ৰমাণ কৰা যে এ ই স্কয়াৰ প্লাছ বি ডি স্কয়াৰ ইকুৱেল টু এ বি স্কয়াৰ প্লাছ ডি ই স্কয়াৰ এইটো প্ৰমাণ কৰিব লাগে এতিয়া হকচোন আমি 28 নম্বৰ প্ৰশ্ন কি কৈছে যদি a -5 7 b -4 -5 c -1 -6 আৰু d 4 5 বিন্দুত এটা চতুৰ্ভুজৰ শীৰ্ষবিন্দু হয় তেন্তে a b c d চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰিব লাগে এটা তোমালোকৰ চতুৰ্ভুজৰ চাৰিটা শীৰ্ষবিন্দু দিয়া আছে তো এই শীৰ্ষবিন্দুৰ পৰা কি কৰিব লাগে চতুৰ্ভুজৰ কালি উলিয়াব লাগে তো তোমালোকে নিশ্চয় পাৰিবা 29 পেজৰ 29 নম্বৰ প্ৰশ্ন কি আছে যেহেতু তোমালোকৰ 40% সিলেবাস ৰিডিউস প্ৰশ্ন কাকতখন কাটিব তো 29 প্ৰশ্নটো তোমালোকৰ নালাগে এতিয়া হকচোন আমি নেক্সট প্ৰশ্নখনলৈ যাওঁ তো নেক্সট প্ৰশ্নখন কৈছে 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিআই কেন্দ্ৰত এটা সমকোণ কৰে তে অনুৰূপ গণ বৃত্তখণ্ডৰ কালি উলিয়াব লাগে তো বৃত্তখণ্ডৰ কালি উলাব লাগে তে বৃত্তখণ্ডৰ কালি উলাব দিছে তোমালোকে নিশ্চয় পাৰিবা এতিয়া 31 নম্বৰ প্ৰশ্ন কি কৈছে এইটো প্ৰশ্ন নালাগে তোমালোকৰ 40% সিলেবাস ৰিডিউস প্ৰশ্নখন কাটিব যেহেতু তো 31 প্ৰশ্নটো নালাগে এনেকৈ সেকশন সি তো শেষ হ'ল এতিয়া হকচোন আমি সেকশন ডি লৈ যাওঁ তো সেকশন ডি তে প্ৰত্যেকটো প্ৰশ্নৰ বাবে 4 মাৰ্ক থাকিব তো 30 সেকশন ডি 32 আৰু 33 প্ৰশ্নৰ এই প্ৰশ্ন দুটা নালাগে কিয়নো তোমালোকৰ 40% সিলেবাস ৰিডিউসৰ প্ৰশ্নখন কাটিব তো এই দুটা তোমালোকৰ নালাগে তো 34 প্ৰশ্নত কি কৈছে যে sec স্কয়াৰ থিটা ইকুৱেল টু 1 প্লাছ tan স্কয়াৰ থিটা এই অভিক্ষেপটোৰ সহায়ত প্ৰমাণ কৰা যে sin থিটা মাইনাস cos থিটা প্লাস 1 ডিভাইড sin থিটা প্লাস cos থিটা মাইনাস 1 ইকুৱেল টু 1 বাই sec থিটা মাইনাস tan থিটা এটো প্ৰমাণ কৰিব লাগে তো তোমালোকে নিশ্চয় পাৰিবা এই অভিক্ষেপটোৰ সহায়ত এটো প্ৰমাণ কৰিব লাগে এটো সমাধান কৰি আমি হেগত কি পাব লাগিব এইটো পাব লাগিব হেগত তো নিশ্চয় গম পাইছা এটা চিত্ৰ দিয়া আছে নিশ্চয় দেখা পাইছা এটা চিত্ৰ আছে তো চিত্ৰৰ পৰা প্ৰশ্ন 35 প্ৰশ্ন সুধিছে যে চিত্ৰ ও কেন্দ্ৰযুক্ত বৃত্তৰ xy আৰু x ড্যাশ y ড্যাশ দুটাৰ সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শবিন্দু c ইতে আন এডাল স্পৰ্শক ab এ xy ক এতে আৰু x ড্যাশ y ড্যাশক b কাটে b বিন্দুত কাটে প্ৰমাণ কৰা যে এংগল a ও b ইকুৱেল টু 90 ডিগ্ৰী এটা প্ৰমাণ কৰিব লাগে এতে চিত্ৰ দিয়া আছে আৰু প্ৰশ্নটো মই পঢ়ি দিছো তোমালোকে তে ভালদৰে প্ৰশ্নটো বুজি লৈ এনসাৰটো উলাই লবা তো 36 নম্বৰ আৰু 37 নম্বৰ 36 নম্বৰত তোমালোকৰ এটো নালাগে তোমালোকৰ 40% সিলেবাস ৰিডিউস কৰি দিছে মই আগতে কৈছো হেকাৰণে এটো এবাৰ তোমালোকৰ নালাগে তো সেকশন 8 মই আগতে কৈছিলো সেকশন 8 প্ৰত্যেকটো প্ৰশ্নৰ বাবে থাকিব 5 মাৰ্কস কৈ থাকিব আৰু সেকশন 8 দুটা বা তিনটা প্ৰশ্ন থাকিব তো এতে কেইটা প্ৰশ্ন আছে দুটা প্ৰশ্ন দিছে তো দুটা প্ৰশ্নৰ এটা 37 প্ৰশ্নটো নালাগে 37 নম্বৰ প্ৰশ্নটো নালাগে কিয়নো এটা তোমালোকে নিশ্চয় গম পাইছা কিয়নো তোমালোকৰ 40% সিলেবাস ৰিডিউস কৰি দিছে এতিয়া এখন আমি 38 নম্বৰ প্ৰশ্ন কি কৈছে তলৰ বিভাজন তালিকাৰ পৰা মাধ্য আৰু মধ্যমা নিৰ্ণয় কৰিব লাগে তো এতে তোমালোকৰ শ্ৰেণী অন্তৰাল দি দিছে নিশ্চয় দেখা পাইছা আৰু বাৰম্বাৰতা দি দিছে ইমান তো মোট 60 আৰু শ্ৰেণী অন্তৰাল এনেকৈ দি 0 পৰা 60 লৈ দিছে আৰু বাৰম্বাৰতা 5 এই বাৰম্বাৰতা
দি দিছে এইকেইটা আৰু মুঠ বাৰংগতা কিমান দিছে 60 তো ইয়াৰ পৰা কি কৰিব লাগে তোমালোকৰ মাধ্য আৰু মধ্যমা উলিয়াব লাগে তো তোমালোকে নিশ্চয় পাৰিবা আশা কৰোঁ তোমালোকে ভিডিঅ'খন চাই নিশ্চয় উপকৃত হৈছা আৰু নেক্সট ভিডিঅ'ত তোমালোকে কোনখন প্ৰশ্নকাকতখন বিচৰা নিশ্চয় কমেণ্ট কৰি জনাবা আৰু কোনোবাই যদি চেনেলটো নতুনকৈ আহা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধুসকলৰ ওচৰলৈ আৰু ভিডিঅ'টো লাইক কৰি দিবা তো বন্ধুসকল আৰু এটা কথা তোমালোকৰ যদি আৰু তোমালোকৰ গণিতৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু ইংৰাজীৰ এছামিছৰ এছেৰ তোমালোকে যদি ভিডিঅ'ৰ প্ৰশ্ন চোৱা নাই তেনেহ'লে তোমালোকে নিশ্চয় ডেছক্ৰিপশ্যন চেক কৰি ল'বা তোমালোকে তাৰ পৰা নিশ্চয় উপকৃত হ'বা তো বন্ধুসকল আজি এটাই সামৰি মাৰিছোঁ যদি প্ৰশ্নত কিবা ভুল ত্ৰুটি হৈ থাকে তেনেহ'লে তোমালোকে পিছে ক্ষমা কৰি দিবা বন্ধুসকল এটাই সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম।